নমস্কাৰ গুড ইভিনিং আৰু মই লাইভ যেতিয়া অন কৰোঁ বহুত সময়লৈ ৰৈ নাথাকোঁ যেতিয়া হ'লেও আহিব যাব ৰ'ব সেইটো মোৰ ছিষ্টেম নহয় বা মই সেইটো চিন্তা নকৰোঁ লাইভটো কৰি থৈ দিম যেতিয়া আপোনালোকে ভাল পায় বা যেতিয়া সময় পায় বা সময়টো লাইভ চাবলৈ চবৰে ইচ্ছা এটা থাকে কিয় লাইভ চোৱাৰ মজাটোৰ সমান কেতিয়াও একো নহয় কিয় লাইভত চব বস্তু ডাইৰেক্ট দেখি পায় কিন্তু যেতিয়া ৰেকৰ্ডিং চাই তেতিয়া ডট ৰেকৰ্ডিং মানে ডট মানে কাটি আমি চাওঁ তেতিয়া সেইকাৰণে ডট কিন্তু লাইভ হ'লে আপোনালোকে কাটিব নোৱাৰে কণ্টিনিউ লাইফত জইন হৈ থাকিব পাৰিব কিন্তু সময়ৰো অভাৱ মানুহৰ যিহেতু সময়ৰ নাটনি পইচাৰ নাটনি চবফালৰ মানুহৰ ডে টু ডে লাইফ মানে বহুত দিগদাৰ হৈ গৈছে এইফালে সময় লোকচান কৰিব নোৱাৰি কামো কৰিব লাগিব আৰু বিশেষকৈ হাউচ ৱাইফ বা ৱৰ্কিং মাদাৰ সকলৰতো কেতিয়াও আজৰি নাই যিমান যত যি ডাঙৰ চাকৰি কৰিলেও দেখিছোঁ ঘূৰি আহি সেই চাহকাপ সেই গেছ ধৰিবইলগীয়া হয় কিন্তু যেতিয়া পুৰুষসকলে ক'ৰবাত মানে অফিচাৰ হওক বা ক'ৰবাত কাম কৰা হেৰি হওক বা সৰু চাকৰি ডাঙৰ চাকৰি হেৰি যি হ'লেও আহি ৰেষ্ট কৰিবলৈ পায় কিন্তু আমাৰ মহিলাসকলে কেতিয়াও ৰেষ্টৰ কোনো কথাই নাথাকে ভগৱানে সঁচাকৈ আমাৰ মহিলাসকলক শিলৰ দৰে মানে ডাঠ হ'বলৈ টান হ'বলৈ আৰু কি বুলি কয় মিঠাইৰ দৰে কোমল হ'বলৈ শিকাইছে ভগৱানে এইবোৰ গোটেইখিনি গড গিফ্টেড এইযোৰ হৈছে পিয়ৰ পাটৰ খুবেই ধুনীয়া মোৰ কথাটো কিন্তু ভাল পালে গোটেইকেইটা একদম বুঢ়া আঙুলি দেখাইছে বুঢ়া আঙুলি দেখালে ভাল নে বেয়া এইকেইজনী ধুনীয়া কথা আকৌ টেঙৰি নহয় ক'ব নোৱাৰি এইযোৰ যে খুবেই ধুনীয়া আৰু আমাৰ ধেমাজি মেইন ব্ৰাঞ্চখনত আপোনালোকে সদায় পিয়ৰ টছত 40% অফ আৰু অকণ মেখেলাত দাঙি ধৰি দিনা পাটত 25% অফ যেতিয়া হ'লেও আপোনালোকে আহিলে গোটেই 12 মাহ ইয়াৰ দাম হৈছে 10,192 ৰুপিজ বহুত ধুনীয়া যোৰা আৰু বেষ্ট প্ৰাইচত আমি কাংকান ধেমাজি পৰিয়ালে সদায় দিবলৈ চেষ্টা কৰিম আপোনালোকেও চলিব লাগিব আমিও ইমানটা পৰিয়ালে চলিব লাগিব আৰু এইযোৰ একে ন 10,195 ৰুপিজ চাদৰখন কেঁচা পাটৰ মেখেলাখন পাটৰ আৰু যোৰহাটৰ কাৰণে আমি বহুতখিনি কাপোৰ বান্ধি থৈছোঁ খালি আমাৰ মানে এতিয়া কি বুলি কয় আজি ছাডেনলি পাইছোঁ লাইভ থেংক ইউ আমাৰ এতিয়া যাবলৈ ধৰক কাইলৈ নে পৰহিলে ছফ্টৱেৰৰ মানুহ আহিব এইযোৰ বহুত ধুনীয়া এইযোৰ মানে গোটেইখিনি কালাৰৰ ভিতৰত আটাইতকৈ মোৰ ভাল লগা কালাৰ এনেকুৱা এযোৰ আজি কোনে লৈছে পূৰ্ণিমা ডিব্ৰুগড়ৰ বা এজনী দহিটো জাষ্ট অকল চিম্পলকৈ পকাইছে খুব ধুনীয়া হৈছে কাপোৰযোৰ কালাৰ একেই ডিজাইনটো বেলেগ 10,195 এইটো চেঞ্জ কৰিবিচোন 10,195 জোনালীক মাতি দিয়ে লগে লগে জোনা 10,195 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব এইফালে তো ইয়াতে থাকচোন ভালকৈ 10,195 উইথ ৰেডি টু ৱেৰ থাকিব চ' সেইটোলৈ আপোনালোকে চিন্তা কৰিব নালাগে ৰেডি টু ৱেৰ কৰি 10,195 ৰুপিজ তুমি ইফালৰ পৰা ঘূৰি আহা এইযোৰ হৈছে 10,195 ৰেডি টু ৱেৰ ফ্ৰী থাকিব আকৌ ইয়াত আমি 25% অফ ৰেডি টু ৱেৰ ফ্ৰী দিছোঁ বুলি যোৱাকালি অকণমান গুৱাহাটীত কোনোবাই বাইদেউ এগৰাকীয়ে কাজিয়া কৰিছে প্লিজ একবাৰ চাই ল'ব ওপৰত যিটো আমি কেপশ্যন লিখোঁ যে এইখিনি চেঞ্জ কৰোঁ আমাৰ অকল ধেমাজি বিপণীখনতহে মেইন ব্ৰাঞ্চ যিখন সেইখিনি বিপণীতহে আপোনালোকে 40% অফ পিয়ৰ টছত ধুলাই পাটৰ প্ৰাইচ ধুলাই পাটৰ 10,195 ৰুপিজ 10,195 ৰুপিজ উইথ ৰেডি টু ৱেৰ ফ্ৰী থাকিব ৰেডি টু এইখিনি নিনিবি কথাটো বুজি পালে হা আৰু এইযোৰ হৈছে 10,100 চাইড কৰি থবা 10,195 ৰুপিজ একচুৱেলি ইয়াৰ দামটো আৰু অলপ বেছি মই যাতে চেষ্টা কৰিছোঁ আপোনালোকক ধুনীয়া দামত দিওঁ আৰু আমাৰ লেব টেষ্টটো দেখাই দিয়া না প্লিজ মই অলপ ওচৰলৈকে যাম বাৰু এইটো তুমি যদি দেখাই দিয়া আৰু এইটো এইফালে চাওক এনেকুৱা লেব টেষ্ট থাকিব চিল্ক মাৰ্কটো চবেই লগাবই পাৰে কিন্তু এইটো শুৱালকুছি চিল্ক টেষ্টিং লেবৰেটৰী এইটো এনেকুৱা থাকিব লাগে আমাৰ ইয়াত ধেমাজিতে হয়তো কোনোবা বিক্ৰী কৰিছে নাম ক'ব নাযাওঁ কিন্তু পাট কেঁচা পাট আছিলে ন একেবাৰে কাপোৰটো নিমিলে হয়তো আমাৰ অসমৰ চাগে যিটো কেঁচা পাত ব্যৱহাৰ কৰে সেইটো পাত নহয় নিচিনা লাগিছে আৰু তাত কোনো টেষ্টেডৰ কিবা নাই অকল চিল্ক মাৰ্ক লগাই থৈ দিছে চিল্ক মাৰ্ক এভেইলেবল আমাৰ লগতো থাকে কিন্তু পাটৰ ক্ষেত্ৰত বিশেষকৈ লেবৰেটৰী টেষ্টিং লাগিব আৰু তাকো আপোনালোকে ল'ব শুৱালকুছি লেব টেষ্ট ল'ব আৰু এক্সট্ৰা বেলেগ লেব টেষ্টৰ কাপোৰটো আপোনালোকে হেৰি নকৰিব কিন্তু শুৱালকুছি আমাৰ লগত আছে বুলি নহয় হয়তো আমাৰ লগতো যদি কেতিয়াবা নাথাকে তেতিয়া আপোনালোকে আমাকো আপোনালোকে ক'ব পাৰে কিন্তু আমাৰ ক্ষেত্ৰতো নাথাকে আমাৰ লেব টেষ্ট নাথাকিলে চব চাইড কৰা হয় আকৌ লেব টেষ্ট কৰিব 195 ৰুপিজ বহুত ধুনীয়া আৰু যেতিয়া হ'লেও আপোনালোকে পাটৰ কাপোৰ ল'লে চিল্ক মাৰ্কৰ ওপৰত বেছ কৰি নল'ব
আমাৰ ইয়াত যি চিলাবলৈ আহিছিলে সেইটো আমি দেখাইছোঁ আৰু বাইদেউগৰাকীক আমি বুজাই দিছোঁ যে বাইদেউ অকল চিল্ক মাৰ্কটো লগাই দিলে নহ'ব, পাটৰ কাপোৰত শুৱালকুছি লেব টেষ্টিং থাকিব লাগিব। বেলেগ লেব টেষ্টিংটো নহয়, শুৱালকুছি লেব টেষ্টিং, সেইটোতহে আপোনালোকে পিয়ৰিটি পাব। ইয়াৰ দাম হৈছে 10,195 ৰুপিজ। ৰেডি টু ৱেৰ ফ্ৰী থাকিব ধেমাজিৰ পৰা। এইখিনি কাপোৰ আপোনালোকে যদি ধেমাজিত আহি লয় বা অনলাইন লয় তেতিয়া আপোনালোকৰ এইটো ৰেটত পাব। কিন্তু প্লিজ এইটো কথালৈ একদম গুৱাহাটীত কাজিয়া নকৰিব। কালি কোনোবাই বৰ কাজিয়া কৰিছে বুলি কৈছে, ধেমাজিত দিব পাৰিছে কিয় ইয়াত দিব নোৱাৰে। 10,195 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। আৰু ধেমাজিত আমাৰ কিয় দিব পৰা যায়, ইয়াতে আমাৰ মেন পাৱাৰ বেছি আছে। ধৰক আমাৰ বনোৱা মেলোৱা চিলোৱাৰ পৰা ধৰি কিনি আমাৰ বহুতখিনি কাপোৰে আমাৰ ইয়াত অলপমান কম হয়গে। 10,195 ৰুপিজ। এইযোৰ কাপোৰ মোৰ বহুত পচন্দ হৈছে। চাদৰখন কেঁচা পাটৰ আৰু অৰিজিনেলি এইকেইযোৰ কাপোৰ বহুত ফটোতকৈ বহুত বেছি গুণ ধুনীয়া। 10,195 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে 10,195 ৰেডৰ। যাৰ ৰেড প্ৰিয় কিন্তু এইযোৰ কাপোৰ লৈ থ'ব পাৰে। আৰু আমি কাংকান ধেমাজি পৰিয়ালে একেবাৰে 12 মাহে আপোনালোকক সদায় চেল ৰেটত আপোনালোকে আমাৰ ধেমাজি বিপণীৰ পৰা পাব। কিন্তু ইয়াৰ পিছত আৰু ওপৰত আৰু কমাব নোৱাৰে। প্লিজ কমাই দিয়ক বুলি ক'লেও কমাই দিব নোৱাৰিম। আৰু এইযোৰ অলমষ্ট যিটো আমি যে কওঁ জোৰোণৰ যোৰা বা থাৰ্ড ছেট, কইনাৰ থাৰ্ড ছেট, সেইটোৰ নিচিনাই আৰু 10,946 ৰুপিজত ল'ব পাৰিব। 10,946 ৰুপিজ। আৰু আমাৰ প্ৰত্যেকযোৰ কাপোৰতে শুৱালকুছি লেব টেষ্টিং পাবই, সেইটোত আমাৰ থাকিবই। আৰু কোৱালিটিৰ ক্ষেত্ৰত আমি সদায় মেইনটেইন কৰিম। লাগিলে যদি কাপোৰ আমাৰ বৈ নোলায় তেতিয়া আমি বিক্ৰী নকৰোঁ, কিন্তু আমি বানাৰসী কাপোৰ আনি শুৱালকুছি মেড বুলি আমি ইয়াত মিছাকৈ কৈ কাষ্টমাৰক আমি ঠগি বিক্ৰী নকৰোঁ। ইয়াৰ দাম হৈছে 10,900 কিমান 46 ৰুপিজ। 10,946 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে একে, এইযোৰ খুব ধুনীয়া দেই কালাৰ, মানে এইটো কালাৰ বেছি ভাল পাইছে আজিকালি ৰাইজসকলে। 10,946 লেমন য়েল্লো কালাৰত পাটৰ কাপোৰ, এই লেমন য়েল্লো এইযোৰে 10,946 ৰুপিজত ল'ব পাৰিব। এইযোৰো হৈছে 10,946 ৰুপিজত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। 9678284532 যোগাযোগ কৰিব পাৰিব। ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, ডিফু, যোৰহাটখনতো একেবাৰেই নতুন, তথাপিও আমি বহুত ভাল ৰেছপন্স পাইছোঁ যোৰহাটত। আৰু এইযোৰো বহুত ধুনীয়া, অলপ লেমন য়েল্লো টাইপৰ, বহুত ভাল পাব। কাপোৰ কেইযোৰৰ বুটাখিনি খুব ষ্টেণ্ডাৰ্ড ধুনীয়া। 10,946 ৰুপিজ। 10,946 ৰুপিজত ল'ব পাৰিব। এইযোৰো ধুনীয়া। 10,946 ৰুপিজত ল'ব পাৰিব। 10,946 ৰুপিজত ল'ব পাৰিব। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ, যোৰহাট আমাৰ নিজৰ বিপণী হৈছে 6খন। আৰু 6খনৰ লগত 7খন বুলি ক'ব পাৰি, যিহেতু মাক মই আৰম্ভ কৰি দিছিলোঁ জাৰিয়ুমখন, কিন্তু মায়ে নচলোৱা হৈ গ'লগৈ, লাষ্টত ভাইটিয়ে চলাবলগীয়া হ'ল। আৰু বয়স হ'লে আৰু ইমান এটা ধৈৰ্যও নাথাকে বুলি কয়, বেমাৰীও হ'ল বাৰু, মায়ে ইমান ধৈৰ্য নাই। 10,946 ৰুপিজত ল'ব পাৰিব। ধুনীয়া যোৰা পাটৰ বহুতখিনি ষ্টক এভেইলেবল ধেমাজিত আছে, কিন্তু গোটেইখিনি আমি দেখাব নোৱাৰোঁ, খুলিবলৈ অলপ হেৰি হয়, সেইকাৰণে অলপ লাহে লাহে দেখাওঁ। আৰু এইযোৰ হৈছে চিল্ক কটনৰ কিমান আৰু এইযোৰ হৈছে 2,000 ৰেডি টু ৱেৰ কৰি 2,000 ৰুপিজত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 2,000ত। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া যোৰা। মোৰ যে পাজক এযোৰ যে 3বাৰমান মই ধুলোৱেই, ৰঙা আৰু বগা পাজকযোৰ। 3250 ল'ব পাৰিব। 3250 ল'ব পাৰিব। 3250 ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে কটন চিল্কৰ, একে 2,000 ৰুপিজত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ যোৰহাট বিপণীখন হৈছে অজন্তা বাইপাছ, একেবাৰে NB ৱৰ্ল্ড, একদম SCC কাষতে, আৰু অসুবিধা নহয় একেবাৰে বিচাৰিবলৈ কাৰণে। ধুলাই পাতত কটন বোৱা কিমান 2,980 ৰুপিজত ল'ব পাৰিব। 2,980 ৰুপিজত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে ধুলাই পাতত কটন বোৱা, 2,980 ৰুপিজত ল'ব পাৰিব। 2,980 ৰুপিজত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে কটন নুনি, কটন টছৰ 5250, 5,250
50 ৰুপিছত ল'ব পাৰিব 5250 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ কিমান 4550 ৰুপিছত ল'ব পাৰিব 4550 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৰেশমিত কেঁচা পাট বোৱা আৰু এৰী সূতাৰে ফুল কৰা 4300 ৰুপিছত ল'ব পাৰিব 4300 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা একদম নহয় কটন কেঁচা পাটৰ 3850 ৰেডি টু ৱেৰ কৰি 3850 ল'ব পাৰিব ৰেডি টু ৱেৰ কৰি 3850 আৰু এইযোৰো হৈছে কটন কেঁচা পাটৰ ধুনীয়া যোৰা কিমান হা 4550 ৰুপিছত ল'ব পাৰিব 4550 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন চিল্কৰ 1800 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 1800 ৰুপিছত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ যোৰহাট আমাৰ মুঠ বিপণী হৈছে নিজৰ ছখন লগতে আকৌ জাৰিয়ুমখনতো আপোনালোকে টছৰ একেদিন কিন্তু তাত মুগা ধৰিব পৰা নাই কিয় সূতাৰ অকণমান অসুবিধা হোৱাৰ কাৰণে এইযোৰ 2300 টকাত ল'ব পাৰিব সূতা এভেইলেবল নাই কাৰণে সিহঁতে অকণমান মুগাৰ হাল বন্ধ কৰি থৈছে কিন্তু বাকী আপোনালোকে টছৰ কাপোৰ আমাৰ জোনাইৰ জাৰিয়ুমখনত কিন্তু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইযোৰ হৈছে কটন নুনি 2500 টকাত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ পদ্মিনী কেঁচা পাটৰ 3350 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3350 ৰুপিছ আৰু আমাৰ লাইভটো চাই যদি ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধেমাজি কটন নুনি 2300 টকা না 2300 টকাত 2380 ৰেডি টু ৱেৰ থাকিব ফ্ৰী হোম ডেলিভাৰী হ'ব হেতুলৈ চিন্তা কৰিব নালাগে ফ্ৰী ষ্টিচিং ফ্ৰী শিপিং এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া 3000 ৰুপিছত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব এইযোৰ ৰেশমিত কেঁচা পাট বোৱা আৰু ফুলখিনি কৰা হৈছে টছৰ 5800 টকাত ল'ব পাৰিব খুবেই ধুনীয়া কিন্তু কাপোৰযোৰ 5800 টকা আৰু এইযোৰ হৈছে কটনত টছ বোৱা কটনত টছ বোৱা 5250 ল'ব পাৰিব 5250 এইযোৰ হৈছে কটনৰ টছত কটন বোৱা 5250 ইয়াতে ষ্টিচিং ফ্ৰী থাকিব ৰেডি টু ৱেৰ ফ্ৰী থাকিব ধেমাজিত আৰু আপোনালোকে যদি হাতত অকণমান সময় থাকে যেতিয়াহ'লেও আহিলে অকণমান ৰখিব কিয় 25 মিনিট লাগিব এযোৰ কাপোৰত আৰু 25 মিনিট এযোৰত হ'লেও 25 মিনিট 20 যোৰত হ'লেও 25 মিনিট তেনেকুৱাকৈ বা 100 যোৰত হ'লেও 25 মিনিটে লাগিব এইযোৰ হৈছে টছত কটন বোৱা খুব আৰু বেষ্ট কমফৰ্টেবল ছামাৰ ফ্ৰেণ্ডলি কাপোৰ 5250 ল'ব পাৰিব 5250 ল'ব পাৰিব এইযোৰ হৈছে কটনত কেঁচা পাট বোৱা বহুত ধুনীয়া কাপোৰযোৰ আৰু ফুল বচা হৈছে টছেৰে 4850 ল'ব পাৰিব 4850 ন এইযোৰ 5850 আৰু এইযোৰ হৈছে ৰেশমিত কেঁচা পাট বোৱা আৰু ফুলখিনি টছ সূতাৰে কৰা 5850 ল'ব পাৰিব আমাৰ 3150 কটন কেঁচা পাটৰ 3150 ৰেডি টু ৱেৰ থাকিব আৰু আপোনালোকে যেতিয়া হ'লেও আমাৰ ধেমাজি বিপণীখনলৈকে আহিলে সদায় ৰেডি টু ৱেৰ ফ্ৰী থাকিব আৰু পিয়ৰ টছত পাব 40% অফ আকৌ পিয়ৰ পাটত 25% এনি মেইন ছেট 17800 এনি ছেকেণ্ড ছেট 15500 12 মাহে পাব সেইকাৰণে নহয় এইটো 4900 চেলো দাই 4900 ৰুপিজ 4900 ৰুপিজ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনীত কেঁচা পাট বোৱা 3350 ৰুপিছত ল'ব পাৰিব 3350 ৰুপিছত ল'ব পাৰিব কিমান আৰু এইযোৰ হৈছে 3350 ৰুপিছত ল'ব পাৰিব 3350 ৰুপিজ এইযোৰ হৈছে যিটো ডিমাচাৰ আমি 100ত 100 নকওঁ কিন্তু অকণমান বনাবলৈ চেষ্টা কৰিছোঁ একদম বেষ্ট কমফৰ্টেবল ৱেৰ ফৰ ছামাৰৰ কাৰণে খুব ধুনীয়া ডিমাচা ডিজাইন আমি বনাইছোঁ আৰু বহুতে বনাইছে কিন্তু কাপোৰৰ কোৱালিটি আমাৰ লগত নিমিলিব সেইটো কথা মই ফুল গেৰাণ্টি দিব পাৰোঁ আৰু ইয়াৰ দাম হৈছে 4950 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন চিল্কৰ 1680 ৰেডি টু ৱেৰ থাকিব 1680 ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন চিল্কৰ 2000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব
2000 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব 2000 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব নহয় এইটো 4250 ৰুপিছ নে 38 তেনেকৈ কিবা এটা হয় নেকি পিয়ৰ টছৰ গেৰত এইযোৰ অকণমান খেলিমেলি হৈছে মোৰ কিমান কিমান দিছে কিমান আহিছে 3350 ৰুপিছ 3350 ৰুপিছত ল'ব পাৰিব 3350 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ যে খুবেই ধুনীয়া পাটত কটন বোৱা আৰু গুণা সূতাৰে আৰু এইখন চাদৰ যে আপোনালোকে টছৰ মেখেলাৰ লগত পিন্ধিলে খুব ধুনীয়া লাগিব মই আৰু ৰিম্পিক এনেকুৱা এটা ৰেডি কৰিয়ে দিছোঁ একেবাৰে মিলাই কিনি চাদৰখন এই এনেকৈ বোৱাই হয় তেতিয়া টছৰ মেখেলাখন মিলাই দিছোঁ উকা ব্লাউজ পিচ উকা তেনেকৈ কৈ ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব 2600 টকাত আপোনালোকে ল'ব পাৰিব আৰু এইখন হৈছে কটন চিল্কৰ চাদৰ 1050 ৰুপিছ 1050 ৰুপিছত ল'ব পাৰিব 1050 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে পদ্মিনী এইখন হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া ছিংগল চাদৰ নহয় 1450 মান হ'ব ন এনেইতো 1550 দিয়ে থকা 1450 ৰেডি টু ৱেৰ থাকিব আৰু ফ্ৰী ডেলিভাৰী থাকিব 1450 ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি 2380 টকাত ল'ব পাৰিব 2380 টকাত ল'ব পাৰিব 2380 টকা আৰু এইযোৰ হৈছে কটন নুনি 2380 ত ল'ব পাৰিব 2380 ৰুপিছত ল'ব ঐ জোনালী ৰচোন ডিষ্টাৰ্ব কৰি দিয়ে আৰু লিখি ল এইযোৰ হৈছে কটন নুনি 2380 ৰুপিছত ল'ব পাৰিব 2380 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া 2380 ৰুপিছত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9678284538 যোগাযোগ কৰিব পাৰে আৰু সেইদিনাখন গুৱাহাটীত আমাৰ বাইদেউগৰাকী বহুত ভাল লাগিলে আহি খুব ধুনীয়াকৈ আমাৰ যিটো মাটিশাল মাফলাৰৰ মাটিশাল এখন আমি গুৱাহাটীতো বহাই থৈছোঁ খুব ধুনীয়াকৈ গান গাই তাত বোলে বহুত ধন্যবাদ বাইদেউ 2380 টকাত ল'ব পাৰিব আৰু এনেই প্ৰায় মাটিশাল দেখা নাযায় কিন্তু মিচিংসকলৰ ঘৰত বা মিৰিসকলৰ ঘৰত এতিয়াও সেই মাটিৰ শাল আপোনালোকে দেখা পাব চাংঘৰৰ তলত বা কোনোবা এটা ব্ৰাণ্ডা চুকত ইয়াৰ দাম হৈছে 2380 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন চিল্কৰ 1680 ৰুপিছ 1680 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে চিল্ক কটনৰ 1680 ৰুপিছত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী মিচিং ব্লাউজ হেৰিত আছে বাইদেউ ৰাজশ্ৰী বাইদেউ গুৱাহাটীত আছে এইযোৰ হৈছে 1680 ৰুপিছ 1680 ৰুপিছত ল'ব পাৰিব 1680 ৰুপিছত ল'ব পাৰিব এইখন হৈছে পিয়ৰ টছৰ ছিংগল মেখেলা এইটো কিমানত আহে 35 দিয়ে কিমান আছে কচোন সেইটো হ'ব মই পুৰীটো মাৰি দিছোঁ কিমান আছে 2743 2743 ৰুপিছত ল'ব পাৰিব 2743 ৰুপিছ আৰু এইখনো হৈছে পিয়ৰ টছৰ ছিংগল মেখেলা যিটো আমি অফ দি থকাৰ কাৰণে ইমান কমত পাইছে 2743 ৰুপিছ 2700 এইখনো হৈছে 2743 ৰুপিছ ইয়াতে আকৌ আপোনালোকৰ ফলছ লগাই চিলনি ফ্ৰী আৰু শ্বিপিং ফ্ৰী থাকিব 2723 ল'ব পাৰিব একে ৰেট নেকি এইটো কিমান হা 3315 ৰুপিছত ল'ব পাৰিব 3315 ৰুপিছত ল'ব পাৰিব আৰু কিমান 3850 ল'ব পাৰিব 3850 ল'ব পাৰিব এইযোৰ হৈছে 1680 ৰুপিছত ল'ব পাৰিব 1680 ৰুপিছত এইযোৰ হৈছে কটনত টচ বোৱা বহুত একদম মানে সফট টচত এৰি কিমান 7080 ৰুপিছ খুব গহীন আৰু ধুনীয়া কাপোৰ পিন্ধিবলৈ যে বহুত ভাল পাব আপোনালোকে এইফালে হৈছে 7080 ৰুপিছ টচত এৰি পোৱা খুব
বেষ্ট কমফৰ্টেবল কাপোৰ বুলিয়ে ক'ব লাগিব বহুত ধুনীয়া পিন্ধিবলৈ কাৰণে আৰু এখনো হৈছে ছিংগল চাদৰ পাটত কটন বোৱা ইয়াৰ দাম হৈছে 2200 টকাত ল'ব পাৰিব 2200 টকাত ল'ব পাৰিব এফালে হৈছে সেমিনুনি ছিংগল চাদৰ 1680 ৰুপিছত ল'ব পাৰিব 1680 ৰুপিছত ল'ব পাৰিব আৰু এফালে হৈছে সেমিনুনি গেৰ ছিংগল চাদৰ গ্ৰীণ পাৰি পিয়ৰ নুনি ছিংগল চাদৰ আছে নেকি গ্ৰীণ পাৰি উকাটছ মেখেলাৰ দাম কিমান এতিয়া এনে 23 দি আছিলো কিন্তু এতিয়া 24ত আহিব আৰু এযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ নুনি গাড়ী দিয়া 3900 ৰুপিছত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটন গাড়ী দিয়া 2300 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2300 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 2300 টকা 2300 ৰুপিছত ৰেডি টু ওয়্যাৰ থাকিব আৰু এযোৰ হৈছে পিয়ৰ নুনি গাড়ী দিয়া 3900 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব আৰু এযোৰ হৈছে সিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব কিমান সৰি 1800 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এযোৰ 1800 ন এযোৰ হৈছে 1800 ৰুপিছত ল'ব পাৰিব 1800 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এযোৰ 1800 নেকি এযোৰ হৈছে সিল্ক কটনৰ 1800 ৰুপিছত আপোনালোকে ৰেডি টু ওয়্যাৰ থাকিব ফ্ৰী আকৌ শিপিং ফ্ৰী থাকিব ইয়াত যদি আপোনালোকে কাপোৰ কিনে অকমান সময় ৰৈ দিয়ে তেন্তে আমি ইয়াতো আপোনালোকক চিলাই মেলি ৰেডি টু ওয়্যাৰ ফ্ৰী সাৰ্ভিস দিবলৈ কাৰণে আছো কিন্তু কিছুমান সময় নাপায় ধৰক নাই ৰবলৈ সময় নাই গুচি যায় কিছুমানে ৰৈ দিলে বেছি ভাল আৰু আপোনালোকৰ কাৰণে যদি হাতত সময় থাকে আৰু এযোৰ হৈছে কটন সিল্কৰ 2000 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ ধুনীয়া যোৰা এই সিল্ক কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 2000 ৰুপিছত ল'ব পাৰিব 2000 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া পপুৰ মানে হৈছে পখিলা ইয়াৰ দাম হ'ব 18500 টকাত ল'ব পাৰিব 18500 টকাত ল'ব পাৰিব ব্লাউজটো দেখাই দিয়া ধুনীয়া 18500 টকাত আপোনালোকে ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284532 যোগাযোগ কৰিব পাৰিব কিন্তু 18500 টকা দি বিশেষ এটা ফাংচন নাথাকিলে ল'বলৈও ইচ্ছা নাযায় পিয়ৰ টছৰ কাপোৰ এযোৰ কিন্তু মিচিং কাপোৰবোৰ দাম হ'বই এইখিনি গোটেইখিনি মাটিশালত বোৱা আৰু ফিনিচিঙত বহুত সময় লাগে এটা ফুল প্ৰত্যেকটো কালাৰে সাধাৰণ উলুটিয়াই দিবাচোন পিছফালটো তেতিয়া দেখিলে গম পাব আপোনালোকে চাওক গোটেইখিনি ফুল এটাও আপোনালোকে ইয়াত মাকু মৰা নেদেখিব এটা ফুল হাতেৰে তোলা হৈছে আৰু ইয়াৰ দামো আছে কোৱালিটিও আছে আৰু ট্ৰেডিশনেল ডিজাইনত খুব ধুনীয়াকৈ পিয়ৰলি মিচিং কাপোৰহে চাগে এতিয়াও ষ্টিল হেণ্ডমেড হৈ আছে কিন্তু বহুতখিনি কাপোৰত মেচিন মেডো দেখা গৈছে এনে মিচিঙো চাগে কেইটামান মই মেচিন মেড দেখিছো বেলেগৰ পেজত কিন্তু উপায় নাই যাৰ যেনেকে ল'বলৈ বিচাৰিছে বা যোনে যেনেকে ভাল পাইছে তেনেকে ল'ব এযোৰ হৈছে পিয়ৰ টছৰ ব্লেক কালাৰ টছৰ ব্লেক হুতা ব্লেক নহয় ইয়াৰ নাম ব্লেক একচুৱেলি যেনেকে কলিয়া বুলি ক'লে মানুহজন কলা নহয় কিন্তু নামটো কলিয়া তেনেকে হয় বস্তুটো এখন কিছুমানে কয় না ব্লেক টছ নালাগে কইনাক দিব লাগে ব্লেক টছ হৈছে এটা নাম কিন্তু কালাৰটো ব্লেক হৈ নাযায় কলা হৈ নাযায় যেনেকৈ ইয়াত কলা কালাৰটো আছে দেখিছে নহয় তেনেকে হোৱা নাই ইয়াৰ দাম হৈছে 18500 টকাত ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব আপোনালোকে 19000 টকাত খুব ধুনীয়া কাপোৰযোৰ 19000 ৰুপিছত ল'ব পাৰিব খুব মিহি ধুনীয়া ফিনিচিং যে একদম সঁচাকৈ বহুত ধুনীয়া আৰু এযোৰ হৈছে পিয়ৰ টছৰ সিলভাৰ কোনাত কৰা বুটা হৈছে মিনা কৰা 9000 টকাত ল'ব পাৰিব 9000 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284532 যোগাযোগ কৰিব পাৰিব আৰু আমাৰ ধেমাজিত 12 মাহে আপোনালোকে যিটো পিয়ৰ টছত 40% অফ মেইন সেট 17800 সেকেন্ড সেট 16000 15500 তেনেকে কৈ পাব আৰু অন্যান্যত আপোনালোকে 25% পিয়ৰ পাটত য'ত আপোনালোকে পাই আছে আজি আমি দেখালো আন্ডাৰ 10000 বা 10000 অকমান আৰু এটকা দুটকা বেছি তেনেকে কৈ দেখালো কিন্তু খুব ধুনীয়া গোটেই কিজোৰ কাপোৰে আৰু এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া কালাৰ অকমান অফত দিছো যাতে কাপোৰযোৰ দেখা নেদেখা কিন্তু পিন্ধিলে ধুনীয়া দেখা ইয়াৰ দাম হৈছে 9000 টকাত ল'ব পাৰিব 9000 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে কিমান 7680 আৰু এযোৰ হৈছে কলা টছ নামহে কলা টছ যেনেকৈ মই কলোৱে নহয় নাম কলা থাকে কেতিয়াবা কলিয়া থাকে কিন্তু মানুহজন কলিয়া নহয় এই তেনেকৈ হুতাটোৰ নাম দিয়া হ'ল আৰু এতিয়া উপায় নাইকিয়া হ'ল এখানে কিছুমানৰ মানে ডাউট থাকে নাই কইনাক দিবলৈ হলে কলা টছটো নিদিও কিন্তু এইটো নহয়
আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 7680 কিন্তু মেৰি বা মিচিং মানুহসকলৰ কাৰণে কলা কাপোৰযোৰহে মেইন লক্ষী বুলি বিয়াত যেতিয়া কইনা ঘৰৰ ওপৰলৈ উঠায় চাংঘৰত কলা কাপোৰহে পিন্ধাই উঠায় আৰু মোকো তেনেকৈ উঠাইছে বাৰু আমিও তেনেকৈ যা জঙলি গোটেইকেইজনে আমি কলা কাপোৰ আৰু বগা মেথনি পিন্ধিহে আমাৰ নিয়ম কৰিছে ইয়াৰ দাম 7680 আৰু এইযোৰ হৈছে 7680 ন পিয়ৰ টছৰ ব্লেক টছ কিন্তু নামহে ব্লেক টছ যেনেকৈ মানুহৰ নাম থাকে কিন্তু সূতা ব্লেক নহয় ইয়াৰ দাম হৈছে 7680 ল'ব পাৰিব 7680 ল'ব পাৰিব আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া যোৰা ডাইটছৰ কিন্তু garanti নাই মেখলাখন হেভি কিমান 7680 ল'ব পাৰিব 7680 ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ যিটো কলো যে ব্লেক টছ একচুয়ালি নাম হৈছে ব্লেক টছ কিন্তু সূতা কিন্তু ব্লেক নহয় ইয়াৰ দাম 7680 আপোনালোকে ৰেডি টু ওৱেৰ ফ্ৰী থাকিব শিপিং ফ্ৰী থাকিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা এইটো আপোনালোকে কালাৰ কম্বিনেশ্যন চেঞ্জ কৰিব পাৰিব আৰু কিবা কিবি অকণমান বনোৱা আৰম্ভ হ'ব কিন্তু ইমান বৰষুণ পৰিছে আমাৰ ইয়াতে কাম ধৰিবই পৰা নাই কিমান 7680 ইমান ধুনীয়া কাপোৰযোৰ আৰু এইফালে হৈছে সিংগল উল্টাই দে এইটো উল্টাই দিছো কুৰ্তা পিচ কোনোবা যদি ল'ব বিচাৰে এখন কুৰ্তা পিচ আপোনালোকে ল'ব পাৰিব 4200 টকা ইয়াৰে বেলেগ বেলেগ কালাৰ আপোনালোকে যদি ইচ্ছা কৰে কৈ বোলে নাই বা বোলে মোক কেইবাটা কালাৰো লগাই দিয়ক নহলে বোলে দুটা কালাৰ লগাই দিয়ক তেনেকৈ আপোনালোকৰ কেইবাটা কালাৰো আপোনালোকে লগাব পাৰিব এই কুৰ্তা পিছত 3 মিটাৰ বনোৱা হৈছে যদি কোনোবাই ভাবিছে ভাল পাইছে ল'ব পাৰে ব্ৰাইডেল টছ সেট এগাল মান গুণা থকা আছে বাৰু ইয়াৰ দাম হৈছে 4200 টকা এইযোৰ হৈছে 6580 টকা এইযোৰ 40% দি 6580 টকাত আহিছে য'ত আপোনালোকে পাই আছে বেষ্ট প্ৰাইচত আৰু আমি কাংকান ধেমাজি মেইন ঘাইঘৰৰ পৰা লাইভ আহি আছো আৰু সদায় আপোনালোকে বেষ্ট প্ৰাইচত আমাৰ ধেমাজিখনত পাবই য'ত চেষ্টা কৰিম মেইন ঘাইঘৰখনত কৈ নহয় সদায় অকমান ভাল পায় বুলি সবেই ভাবে তেনেকৈ কৈ আমি সেই কথাটো সদায় ৰাখিবলৈ কাৰণে চেষ্টা কৰিম সকলোতে ভাল পাবই লাগিব যেহেতু গোটেই ছখনে আমাৰ নিজৰ বিপণী আৰু এইযোৰ যে চিম্পলত খুব ধুনীয়া 6580 ল'ব পাৰিব এইযোৰ হৈছে 6580 ল'ব পাৰিব 6580 টকাত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া পিয়ৰ টছৰ 6580 টকাত ইয়াত চাগে পটি নাই 6580 টকাত আছে পটি আছে সৰি 6580 টকাত ল'ব পাৰিব 6580 ৰুপিছত ল'ব পাৰিব এইযোৰ একেই 6580 টকাত ল'ব পাৰিব 6580 টকাত ৰেডি টু ওৱেৰ থাকিব শিপিং ফ্ৰী থাকিব যদি কোনোবাই ভাবিছে চিন্তা কৰিছে বা বিশেষ দৰকাৰ বুলি ভাবিলে আহিব পাৰে আমাৰ ধেমাজি বিখনত আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 10130 আৰু এইযোৰ হৈছে মেড ইন অসমত বনোৱা নহয় মেড ইন অৰুণাচল আমাৰ অসমৰ যেটো একেবাৰে হিমাৰ আমাৰ নেইবাৰ আমাৰ বন্ধু বাইদেউ তেখেতসকলৰ বনোৱা যদি ভাল পাইছে স্ক্ৰিনশ্বট ল'ব পাৰিব আৰু এইযোৰ হৈছে 10130 ৰুপিছত ল'ব পাৰিব 10130 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া হোৱাইট টছত 10130 ৰুপিছ 10130 ৰুপিছত ল'ব পাৰিব এইযোৰো ধুনীয়া এইখিনি গোটেইখিনি আমাৰ একদম সুবুৰীয়া যেটো হেৰি অৰুণাচলত বনোৱা মেড ইন নামচাই 10130 ৰুপিছত ল'ব পাৰিব পিয়ৰ টছত এইযোৰো হৈছে 10190 ৰুপিছত ল'ব পাৰিব 10130 ৰুপিছ 10130 ৰুপিছত ৰেডি টু ওৱেৰ থাকিব এইযোৰো হৈছে পিয়ৰ টছৰ মেৰুন বুটাত থকা কাৰোবাক যদি প্ৰয়োজন বুলি ভাবিছিলে ল'ব পাৰে কিমান 7080 টকাত ল'ব পাৰিব 7080 টকাত ল'ব পাৰিব এইযোৰ কি এইযোৰ হৈছে 7080 টকা 7080 ৰুপিছত ল'ব পাৰিব 7080 ৰুপিছ এইযোৰ হৈছে 7080 ৰুপিছত ল'ব পাৰিব বা এতিয়াও ডিসকাউন্ট দি নাই আমাৰ ধেমাজিখনত ডিসকাউন্ট আছে মেইন সেট এযোৰ আৰু সেকেন্ড সেট এযোৰ আনিবাচোন প্লিজ এইযোৰ
80 ৰুপিছত ল'ব পাৰিব আমাৰ ধেমাজিখনত গোটেই 12 মাহে অফ থাকিব আপোনালোকৰ কাৰণে আমাৰ ধেমাজি ধুনীয়া এযোৰ কাপোৰ আমাৰ ধেমাজি মেনেজমেণ্টে ডিচিশ্যন লৈছে সেইকাৰণে ইয়াত 12 মাহে থাকিব যেতিয়া হলেও আহিলে আপোনালোকে 12 মাহে পাব আৰু এযোৰ হৈছে ডাইটছৰ 7080 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে 7080 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ ধেমাজিখনত এনি মেন সেট 17800 এনি সেকেন্ড সেট ল'ব পাৰিব 15500 টকা এই ব্লাউজ বহুত হেভি ধুনীয়া এযোৰ কাপোৰ বহুত ধুনীয়া লাগিব পিন্ধিলে এযোৰ ল'ব পাৰিব 7080 ৰুপিছত 7080 ৰুপিছত ল'ব পাৰিব 7080 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে 7080 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব নামচাই কাপোৰবোৰ বেছি ধুনীয়া হয় বহুত বেছি ধুনীয়া খালি অকণমান দাম কাৰণে মানুহে বেয়া পায় কিন্তু উপায় নাই আৰু এযোৰ যে বহুত ধুনীয়া এই কাপোৰযোৰ সঁচাকৈ ধুনীয়া আৰু এযোৰ কাপোৰ আপোনালোকে যদি ভাবে আপোনালোকৰ কইনা আপোনালোকৰ বোৱাৰীৰ কাৰণে আৰু পইচা বচাম বুলি যদি ভাবে আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰিব ধেমাজিৰ পৰা অনলাইনো ল'ব পাৰিব অফলাইনো ল'ব পাৰিব য'ত আপোনালোকৰ প্ৰায় 3000 বা 4000 বা 5000 টকাও বাচিব সেভিংছত আহিব সেইকাৰণে আমি সেভিংছটো মেইনলি ফাৰ্ষ্টত যাব লাগিব 15500 টকা ল'ব পাৰিব পাটৰ কাপোৰ দেখুৱালো বাইদেউ মিতালী বাইদেউ আপুনি যদি মোৰ লাইফটো শেষ হৈ যায় আমি ষ্টাৰ্টিং আজি পাটৰ কাপোৰে দেখুৱাইছো এযোৰ হৈছে খুবেই ধুনীয়া মেইন সেটৰ 17800 ৰুপিছত ল'ব পাৰিব 17800 ৰুপিছত ল'ব পাৰিব 17800 ৰুপিছ খুবেই ধুনীয়া এই মেইন সেটৰ যোৰা আৰু কাৰোবাক যদি প্ৰয়োজন বুলি ভাবে আপোনালোকে আহিব পাৰিব ৰিহা আছিলে না আজি কাটা কবিতা লৈ আনচোন নাচনী ৰিহা মুগাৰ 10000 এই কাউণ্টাৰ টেবুলত আছিলে এই দুটামান দিবি এই দুটা ডিজাইন মই মাৰা দেখিলো আজি কবিতা ইয়াৰ দাম হৈছে 17800 ৰুপিছত ল'ব পাৰিব মুগাৰ আপোনাৰ নাচনী ৰিহা 10200 তেনেকে হ'ব মুগাৰ দামটো বহুত বাঢ়ি আছে আমি ৰিহা কেইদিনমান আগতে বনোৱা এতিয়া কিন্তু নতুনকৈ ৰিহা ধৰা নাই আমি টছৰ ৰিহাহে অকণমান গোটেইখিনি আমাৰ ওপৰৰ হালত গোটেইখিনি আমি টছৰ ৰিহাহে লগাইছো কিন্তু অকণমান দাম হৈছে কাপোৰ বোৱা কিন্তু ধুনীয়া হৈছে একদম একেবাৰে সৰু টেপেৰা নহয় কিন্তু ধুনীয়া কেছ খুব ধুনীয়াকৈ মাৰিছে আৰু এই বনীজনীৰ নামো হৈছে কবিতা তাই আৰু একদম ধুনীয়াকৈ এদিনত এখন ৰিহা বয়ে ওলাই দেখোন ইয়াৰ দাম হ'ব 2100 টকা বহুত ধুনীয়া ৰিহা খুব ধুনীয়াকৈ মাৰিছে এটা মেৰুন কালাৰটো নাই ন সেইটো 2100 টকাত ল'ব পাৰে অৰেঞ্জ কালাৰৰ কেঁচা পাটৰ কটন দেখুৱালো বাইদেউ এইখিনি মানে তাই এই 3 দিনত বৈ ওলাইছে এইখিনি জমা দিছে 2100 টকাত ল'ব পাৰিব আৰু হয়তো আৰু দাম বাঢ়িব আৰু আমাৰ ৰিহাৰ যিটো সাইজ আছে অকমান যিটো মাৰ্কেট সাইজ তাতকৈ অকণমান বহল আৰু আমাৰ আজি ৰাতিৰ লাইফ আমি ইয়াতে সামৰিছো শুভৰাত্ৰি মেইন সেট ৰিহা নললে দিবনে ৰিহাটো ল'ব লাগিব আপুনি নিপিন্ধিব ল'ব কিন্তু